উপস্থিত হৈছোঁ যিবিলাক বিষয় লৈ পেলাই এই যাত্ৰা বা এই ৰাজনৈতিক জীৱনত মোৰ প্ৰৱেশ তাৰ বিষয়ে আপোনালোকৰ সন্মুখত দাঙি ধৰিব খুজিছোঁ। প্ৰথমতে মই এই সমষ্টিৰ প্ৰত্যেকজন ৰাইজ তথা মতদাতাসকলক মোৰ শ্ৰদ্ধাৰে সেৱা জনাইছোঁ। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যোৱা 15 আগষ্টৰ দিনা এটা আহ্বান সমাজৰ সন্মুখত ৰাখিছিলে যে 1 লাখ যুৱক যুৱতী যিসকলৰ কোনো ৰাজনৈতিক লিগেচি নাই তেনেকুৱা ধৰণৰ যুৱক যুৱতী আহি পেলাই ৰাজনীতিৰ সুচিতা আৰু এক পৰিৱৰ্তনৰ দিশত লৈ যোৱাৰ বাবে আগুৱাই আহিব লাগে আৰু এই বস্তু এই আহ্বানক মই প্ৰেৰণা হিচাপে লৈ পেলাই আজি ৰাজনৈতিক জীৱনত পদাৰ্পণ কৰিছোঁ। মই সকলো বঙাইগাঁওবাসী ৰাইজক 32 নং বিধানসভা সমষ্টিৰ মতদাতাসকলক আজি এই সংবাদমেলৰ মাধ্যমেদি আমাৰ যি আজি এই প্ৰতীক চিহ্ন আছে এই প্ৰতীক চিহ্ন আৰু তাৰ কি উদ্দেশ্য এই বিষয়ে মই অলপ আপোনালোকক অৱগত কৰিব ওলাইছোঁ। আমাৰ এই সমষ্টিখনত চলি থকা ৰাজনৈতিক যি সুৰক্ষা অধিকাৰ সমতা ন্যায় শিক্ষা স্বাস্থ্য আৰু স্বাৱলম্বনৰ দিশত এই 7টা ৰশ্মিয়ে প্ৰতিনিধিত্ব কৰি আছে আৰু বঙাইগাঁওবাসী ৰাইজৰ মনত যিবিলাক বিষয় আজি কেইবা দশক ধৰি বৰ বাৰে বাৰে তেওঁলোকৰ সন্মুখত আহিছে সেই বিষয়বিলাক হ'ল যি ৰাজনৈতিক অসুৰক্ষা, এই অসুৰক্ষাৰ লগতে যি অধিকাৰ যি আমাক আজি আমাৰ সংবিধান আৰু আমাৰ যি ন্যায় ব্যৱস্থাই দিছে সেই অধিকাৰ আৰু সুৰক্ষা থকাৰ পিছতো আজি যুৱ সমাজ এই দিশত আহিব নোখোজে বা তেওঁলোকে এটা ভয় ভাবুকি আৰু বিভিন্ন ধৰণৰ প্ৰলোভনৰ মাজত আজি তেওঁলোকে সাহস নকৰে। য'ত মই সকলোকে আহ্বান কৰিছোঁ যে আপোনালোকে সকলোৱে আগুৱাই আহক আৰু মই যেনেকুৱা ধৰণৰ আজি এটা পৰিস্থিতিৰ মাজেৰে গৈ পেলাই আজি আপোনালোকৰ সন্মুখত থিয় হৈ পেলাই এই ৰাজনৈতিক অসুৰক্ষা বা এই অধিকাৰ সাব্যস্ত কৰিছোঁ। বহুত ধৰণৰ প্ৰলোভন বহুত ধৰণৰ আৰু বিভিন্ন ধৰণৰ পৰিস্থিতিৰ সন্মুখেদি মই পাৰ হৈ পেলাই আজি মই এইটো আপোনালোকৰ সন্মুখত ক'ব পাৰিছোঁ যে মই সেই বাধা আৰু বিঘিনি সকলো অতিক্ৰম কৰি আজি আপোনালোকৰ সন্মুখত থিয় হৈছোঁ আৰু বঙাইগাঁও ৰাইজক আমাৰ বঙাইগাঁৱৰ 32 নং বিধানসভা সমষ্টিৰ যি ৰাজনৈতিক বাতাবৰণ আছে তাক পৰিৱৰ্তনৰ দিশত আপোনালোকে সকলোৱে আগুৱাই আহক, সকলোৱে সহায় সহযোগ আগবঢ়াওক আৰু মই আগন্তুক দিনত এনেকুৱা ধৰণৰ দিশত যুৱক যুৱতীসকলক প্ৰেৰণা দিয়াবলৈ তেওঁলোকৰ সন্মুখত এটা দৃষ্টান্তমূলকভাৱে মই আজি এই নিৰ্বাচনত অৱতীৰ্ণ হৈছোঁ। মই ভাবোঁ মোৰ পিছত আৰু এনেকুৱা ধৰণৰ বহুত যুৱক যুৱতী যিসকলৰ ৰাজনৈতিক দিশত আহি পেলাই সমাজৰ কাৰণে ভাল আৰু সমাজৰ কাৰণে যি দৃষ্টি ৰাখি পেলাই কাম কৰাৰ ইচ্ছা আছে সেই ইচ্ছা লৈ পেলাই যিমানে বাধা বা বিঘিনি আহক তেওঁলোকে এই দিশত কাম কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিব আৰু সমাজৰ সন্মুখত দৃঢ়তাৰে তেওঁলোক থিয় হ'ব। এইখিনি মই ভাবোঁ। আকৌ এবাৰ বঙাইগাঁৱৰ সকলো সমষ্টিবাসী ৰাইজ 32 নং বিধানসভা সমষ্টিৰ তথা মতদাতাসকলক মই বিনম্ৰ শ্ৰদ্ধা আৰু সেৱা আগবঢ়াইছোঁ। তেওঁলোকে মোক তেওঁলোকৰ বহুলীয়া অৱদান কৰি পেলাই মোক বঙাইগাঁৱৰ
এই সমাজৰ বিভিন্ন জাতি জনগোষ্ঠী ভাষা ভাষী সম্প্ৰদায় সকলোৰ মাজত সেৱাৰ মানসিকতাৰে কাম কৰি যাবলৈ তেওঁলোকৰ বিভিন্ন ধৰণৰ যি সমস্যাৰাজি আছে আজি সকলোৱে ন্যায় পাব লাগে, আজি সকলোৱে সেই অধিকাৰ পাব লাগে আৰু সকলোৰ মাজত এটা সমতা, সকলো ভাষা ভাষীৰ মাজত সেই আত্মীয়তা সহৃদয়তা এইবিলাক লৈ পেলাই মই কাম কৰিব খোজোঁ আৰু সকলোৰে আশীষ আৰু তেওঁলোকৰ মই সহযোগ কামনা কৰিছোঁ। আকৌ সকলোকে আকৌ এবাৰ শ্ৰদ্ধা আৰু প্ৰণাম অভিবাদন জনাইছোঁ। আপোনালোক সকলোৱে মোৰ কাষত ওলাই আহি আৰু মোক সমৰ্থন জনাওক, এইখিনি আপোনালোকৰ ওচৰত মোৰ কাম্য প্ৰণাম। যিহেতু আপুনি মনোনয়ন পত্ৰ দাখিলৰ পিছত বিভিন্ন সভা সমিতি কৰিছে, কেনেকুৱা পাইছে ৰাইজৰ সঁহাৰি কেনেকুৱা আপোনালোকে? চাওক, আজি থিয় হৈ আছোঁ আপোনালোকৰ সন্মুখত, এইটোৱে মই জয় বুলি ভাবোঁ। আজি মই নিজে এইটো অতি সাহসেৰে আৰু দৃঢ়তাৰে ক'ব পাৰোঁ যে মই জয়ী হৈছোঁ। কাৰণ যিমান বাধা আৰু বিঘিনি বা যিমান ধৰণৰ আজি এজন সাধাৰণ মানুহ হিচাপে সমাজৰ আৰু তেওঁ যদি ৰাজনীতিত আহে, তেওঁ কেনেকুৱা ধৰণৰ এটা বাতাবৰণৰ মাজেৰে পাৰ হ'ব লাগে, মোৰ লগত যিসকলে ওলাই আছে আজি এই কেইদিনত বিগত দুটা দিনত তেওঁলোক সকলোৱে এইটো অনুভৱ কৰিছে। তেওঁলোকে প্ৰত্যেকে ইয়াৰ বিষয়ে ভালকৈ অৱগত আৰু যিসকলে এই কাম কৰিছে তেওঁলোকেও জানে যে আজি মই কাক এই বিষয়ত ৰাখি পেলাই কথা পাতিছোঁ। তেনেকুৱা ধৰণৰ সমস্যা মই ভাবোঁ আজিৰ সময়ত আছে কাৰণেহে কোনোবাই ওলাই নাহে আৰু ওলাই আহি পেলাই তেওঁলোকৰ যদি ইচ্ছাও আছে ভাল কাম কৰিবলৈ নিস্বাৰ্থভাৱেৰে শুদ্ধ অন্তঃকৰণে যদি কৰাৰ ইচ্ছা আছে, তেওঁলোকেও আজি আহি পেলাই ৰাজনৈতিক যি এই প্ৰেক্ষাপট আছে তাত তেওঁলোকে নিজক থিয় কৰিবলৈ সাহস নাপায়। মই ভাবোঁ মোৰ থিয় হোৱাটোৱে মোৰ কাৰণে আজি জয়ৰ বতৰা কঢ়িয়াই আনিছে। মই জয়ী হৈছোঁ বুলি মই ভাবি লৈছোঁ। বাকী আগন্তুক দিনত আপোনালোকে এই বিষয়ে আপোনালোকৰ জৰিয়তে ৰাইজৰ ওচৰত গ'লে আপোনালোকে গম পাব যে মোৰ এই যি যাত্ৰা আছে ইয়াত মই জয়ী হোৱাৰ কাৰণ বা মই যিটো ক'লোঁ এইটোৱে একমাত্ৰ কাৰণ বুলি মই ভাবোঁ। আপোনাৰ প্ৰতিদ্বন্দ্বিতা কাৰ লগত হ'ব, কংগ্ৰেছ নে এজিপি? চাওক, প্ৰতিদ্বন্দ্বিতা যদি কওঁ তেতিয়াহ'লে প্ৰতিদ্বন্দ্বিতা আচলতে ইয়াত থকা যি ৰাজনৈতিক অসুৰক্ষা, ৰাজনৈতিকভাৱে যি অসুৰক্ষাৰ এক বাতাবৰণ আছে সেইটোৱে মোৰ প্ৰতিদ্বন্দ্বী মূল। আৰু এই প্ৰতিদ্বন্দ্বী হিচাপে মই সমাজত যাৰ পৰা তেনেকুৱা ধৰণৰ পাইছোঁ তেওঁলোক সকলোৱে মোৰ কাৰণে আজি প্ৰতিদ্বন্দ্বী বুলি মই ভাবোঁ। যিহেতু আপুনি যদি এইবাৰ নিৰ্বাচনত আপুনি অসম বিধানসভাত যায়, আপোনাৰ মূল কি সমস্যা সমাধানৰ কাৰণে আপুনি মাত মাতিব বিধানসভাত? বঙাইগাঁৱত তেনেকুৱা কি সমস্যা পাইছে? সমস্যাটো বহুতো আছে। সমস্যাৰ দিশততো কাম সকলোৱে কৰি আছে, কিন্তু মই যি কৈছোঁ ৰাজনৈতিক যি অসুৰক্ষা এইটো আজিৰ সময়ত বঙাইগাঁৱৰ কাৰণে এটা বহুত ডাঙৰ সমস্যা, য'ত মানুহে এটা ৰাজনৈতিক এনেকুৱা ধৰণৰ বাতাবৰণ নিৰ্মাণ কৰিব পৰা নাই। আমি কেইবা দশক ধৰি নিজে এটা শাসনাধীষ্ঠ দলৰ লগত থাকি দলৰ অনুযায়ী হৈ পেলাই কাম কৰাৰ পিছতো বঙাইগাঁওবাসী ৰাইজক আজি এটা তেনেকুৱা ধৰণৰ উপযুক্ত হাতত তেওঁলোকৰ যি ভৱিষ্যত আছে, ভৱিষ্যত প্ৰজন্মৰ হাতত আজি এই শাসন বা আজি এই যি ব্যৱস্থা আছে ৰাজনৈতিক ব্যৱস্থা, ইয়াক আমি দাঙি ধৰিব তুলি দিব পৰা নাই। মই ভাবোঁ এইটো আটাইতকৈ ডাঙৰ এটা বিষয়। এই বিষয়টোৱে আটাইতকৈ ডাঙৰ চিন্তনীয় বিষয় আৰু এই বিষয় লৈ পেলাই মই ভাবোঁ অহা দিনত আৰু কাম কৰা যাব। আৰু সমাজত যি পৰিৱৰ্তনৰ দিশত মই কথা পাতিলোঁ, পৰিৱৰ্তনৰ বিষয়বোৰ, এই সকলোবোৰ বিষয় মই এড্ৰেছ কৰিম। মই সেইবিলাক বিষয় লৈ পেলাই কাম কৰিম। বিজেপি দলৰ বিৰুদ্ধে আপোনাৰ কিবা ক্ষোভ আছে নেকি? আপুনি আগতে হিন্দুত্ববাদী সংগঠনৰ লগত জড়িত আছে নেকি? যিটো বিজেপি দলৰ লগত সম্পৰ্ক থকা, তো বিজেপি ইয়াতে এজিপিক সমৰ্থন দিছে, তাৰপিছতো আপুনি বাকী থিয় বিজেপিৰ বিৰুদ্ধে কিবা ক্ষোভ আছে নেকি? চাওক, আকৌ ক্ষোভ নাই মোৰ। মই ভাবোঁ যে তেওঁলোকেও হয়তো এইটো এটা এনেকুৱা ধৰণৰ হ'ব পাৰে, তেওঁলোকে মোক য'ত ৰাখিব লাগিছিল আজি তেওঁলোকে তাত ৰখা নাই। তাৰ নিশ্চয় কিবা কাৰণ থাকিব পাৰে। তেওঁলোকে হয়তো মোক এনেকুৱা এটা ঠাইত ৰাখিছে য'ৰ পৰা মই আজি নিৰ্বাচন খেলিবলৈ বা এজন নিৰ্দলীয় প্ৰাৰ্থীৰূপে থিয় হ'বলৈ মই সমৰ্থ হৈছোঁ। তো মই সেইকাৰণে কাকো দোষাৰোপ নকৰোঁ। মই বাৰু তেওঁলোকক আজি বিজেপিৰ যিসকল আছে তেওঁলোক সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিম
যে তেওঁলোকে মোক সেই ঠাইত আহি পেলাই আজিৰ যি মই এই নিৰ্বাচনত থিয় হৈছোঁ তাৰ কাৰণে যি বাতাবৰণ আছে সেই বাতাবৰণ তেওঁলোকে নিৰ্মাণ কৰিছে। এইটোৰ কাৰণে মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিম। মই আজি তাত থাকিছোঁ, তাত কামো কৰিছোঁ, আৰু তাৰপিছত মই এনেকুৱা ধৰণে নিৰ্বাচন খেলিবলৈ আহিব পাৰিছোঁ। এইটো মোৰ কাৰণে এটা বহুত ডাঙৰ। আপুনি বিজেপি দলৰ পৰা বঞ্চিত হৈছে? বঞ্চিত বুলি কোৱা নাই মই। আচলতে এনেকুৱা ধৰণৰো হ'ব পাৰে। আপোনালোকে এইটো ভাবি চাব, আপোনালোকে এইটো অলপ ষ্টাডি কৰিব যে তেওঁলোকে হয়তো মোক এইকাৰণে এনেকুৱা ধৰণৰ ৰাখিছিলে দলত, য'ৰ পৰা মই নিৰ্বাচন আজি খেলিব পাৰোঁ। এনেকুৱা ধৰণৰ কিবা বিষয় থাকিব পাৰে তেওঁলোকৰ মনত, তেওঁলোকৰ ভিতৰত এনেকুৱাও থাকিব পাৰে যে মই আজি যাতে নিৰ্বাচন খেলিবলৈ ইচ্ছা কৰিব পাৰোঁ বা মই নিৰ্বাচন খেলিব পাৰোঁ। সেইটো দলত এনেকুৱা ধৰণৰ মোক স্থানত ৰখা হৈছিলে, যিটো দায়িত্বত ৰখা হৈছিলে, তাৰ পৰা মই নিৰ্বাচন খেলিব পাৰোঁ বা নিৰ্বাচনলৈকে মই যাব পাৰোঁ। এনেকুৱা ধৰণৰ মোক সহায়তা তেওঁলোকে কৰিছে, এনেকুৱাও হ'ব পাৰে। মই কোৱা নাই। আপুনি যদি জয় হোৱাৰ পিছত প্ৰথম কামটো কি কৰিব? চাওক, স্বাস্থ্যকেন্দ্ৰত আমাৰ স্বাস্থ্য ক্ষেত্ৰত আটাইতকৈ যদি বঞ্চিত বুলি ভাবোঁ তো উত্তৰ পাৰত, আজি বঙাইগাঁৱৰ এই উত্তৰ পাৰত ৰেল লাইনৰ ইপাৰে আজি প্ৰাথমিক চিকিৎসা কেন্দ্ৰৰ এটা বহুত দিনৰ পৰা আৱশ্যকতা আছে। ৰাইজে এইটো বহুত ভালকৈ অনুভৱ কৰিছে। মই ভাবোঁ এইটো আটাইতকৈ এটা ডাঙৰ জৰুৰী বিষয়, য'ত বহুত সংখ্যক ৰাইজে আজি ভুক্তভোগী। তেওঁলোকৰ কাৰণে কমচে কম এইখিনি কাম মই প্ৰাথমিক স্তৰত কৰিব খুজিম। দ্বিতীয় যি বিষয় আছে সেইটো হ'ল বঙাইগাঁৱত আজি যান জঁটৰ সমস্যা বহুত বেছিকৈ অনুভৱ হৈছে, আৰু বিভিন্ন ধৰণৰ এনেকুৱা ধৰণৰ দুৰ্ঘটনাও ঘটিত হয়। তো মই দুটা বিকল্প পথৰ মই আগ্ৰহ ৰাখিম চৰকাৰৰ ওচৰত, যে দুটা বিকল্প পথ বঙাইগাঁৱৰ কাৰণে অতি শীঘ্ৰেই তেওঁলোকে মঞ্জুৰ কৰিব লাগে। এটা হ'ল যিটো এই উত্তৰ পাৰ আৰু দক্ষিণ পাৰৰ সংযোগী পথ হিচাপে সৰু যান বাহনৰ চলাচল আৰু যিটো মূল ৰোড আছে তাৰ ওপৰত যাতে এটা লোড, সেই লোডটো কমি যায়। দ্বিতীয় আৰু এটা বঙাইগাঁৱত বাইপাছৰ প্ৰয়োজন আছে, শালমাৰা আৰু চাপাগুৰিলৈ, য'ত বিভিন্ন ধৰণৰ ডাঙৰ ডাঙৰ যান বাহনৰ আৰু চলাচল যাতে অবাধ গতিত হ'ব পাৰে, আৰু চহৰৰ ওপৰত যি এটা ব্যস্ততম চহৰ, সেই চহৰৰ সকলো ধৰণৰ মানুহৰ ৰাইজৰ যাতে উপকাৰত আহে আৰু এক্সিডেণ্ট হওক বা দুৰ্ঘটনা হওক তেনেকুৱা ধৰণৰ কম হয়। তাৰ কাৰণে মই দুটা বিষয় ৰাখিছোঁ। আৰু এটা বিষয় যিটো আজি সকলৰ কাৰণে এটা ডাঙৰ বিষয়, যে বেৰোজগাৰ বা স্বাৱলম্বনৰ দিশত আমি সকলোৱে জানো চৰকাৰে সকলো কাম কৰিব নোৱাৰে, চৰকাৰৰ হাতত সীমিত সাধন থাকে। কিন্তু আমি এইটো ৰাইজ আৰু তেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ সমাজত কাম কৰিবলৈ ইচ্ছুক, তেনেকুৱা ধৰণৰ যিসকল ইণ্ডাষ্ট্ৰি খুলিব খোজে, তেনেকুৱা ধৰণৰ মানুহ বা যিসকল এনেকুৱা ধৰণৰ কৰ্পৰেট আছে, তেওঁলোকক আমি তেনেকুৱা ধৰণৰ পৰিৱেশ নিৰ্মাণ কৰি দিব পাৰোঁ, য'ত তেওঁলোকে বিভিন্ন প্ৰান্তত, এই বঙাইগাঁও চহৰৰ, বঙাইগাঁৱৰ এই ভেদানামা সমষ্টিৰ বিভিন্ন প্ৰান্তত, বিভিন্ন সুদূৰ গাঁৱত তেওঁলোকে নিজৰ এটা তেনেকুৱা ধৰণৰ স্থানীয় যি উৎপাদন আছে সেইবিলাকৰ ওপৰত তেওঁলোকে স্মল স্কেল ইণ্ডাষ্ট্ৰি খুলিব পাৰে। তাৰ কাৰণে যি বাতাবৰণ, এক সুৰক্ষা আৰু তেওঁলোকৰ কাৰণে এটা যি সুৰক্ষা তথা তেওঁলোকৰ মনত সাহস হোৱাকৈ এটা বাতাবৰণ নিৰ্মাণ কৰি, যাৰ দ্বাৰা তেনেকুৱা ধৰণৰ মানুহ কিছুমান তাতে নিৱেশ কৰিবলৈ আগবাঢ়ি আহিব চহৰৰ বা বাহিৰৰ, আৰু তাক আমি কৰি পেলাই তাতে বিভিন্ন ধৰণৰ মানুহক কামত এংগেজ কৰিব পাৰিম, স্বাৱলম্বনৰ দিশত কাম কৰিব পাৰিম। মই বঙাইগাঁৱত তেনেকুৱা বহুত ধৰণৰ বঙাইগাঁৱত সম্ভাৱনা আছে। সেই সম্ভাৱনাৰ প্ৰতি কেতিয়াও লক্ষ্য কৰা হোৱা নাই। আজি সমাজত বিভিন্ন ধৰণৰ কাম ইয়াত আৰু হ'ব লাগে। শিক্ষাৰ ক্ষেত্ৰত আমি যদি কওঁ, আজি বঙাইগাঁৱত বহুতো ল'ৰা ছোৱালী মধ্যবিত্ত পৰিয়ালৰ, তেওঁলোকে বাহিৰত পঢ়িবলৈ যায়, বা দুখীয়া ঘৰৰ ল'ৰা ছোৱালীয়ে ভাল ৰিজাল্ট কৰি পেলাই 12ত বাহিৰত পঢ়িবলৈ যায়, তেওঁলোকে বাহিৰত কোচিং ল'বলৈ যায়, আৰু মাক দেউতাকৰো চিন্তা হৈ থাকে, আৰু বহুত ডাঙৰ এটা অৰ্থৰো প্ৰয়োজন হয়। এই বস্তুটো আমি বঙাইগাঁৱতো কৰিব পাৰোঁ। বিভিন্ন ধৰণৰ তেনেকুৱা ধৰণৰ আমাৰ ৰাজনৈতিক সদিচ্ছা যদি আছে, তাৰ লগত আমি একলগ হৈ সমাজৰ তেনেকুৱা ধৰণৰ মানুহক আমি মাতি তেনেকুৱা আমি এটা কোচিং চেণ্টাৰ তেনেকুৱা ধৰণৰ ডাঙৰ খুলিব লাগে, য'ত তেওঁলোকে APSC হওক, UPSC হওক, বিভিন্ন ধৰণৰ যি
কাৰিকৰী শিক্ষাৰ ফালে ডাক্তৰী হওক ইঞ্জিনিয়াৰিং হওক তেওঁলোকে ইয়াত কোচিং লৈ আৰু তাৰ কাৰণে প্ৰিপাৰেশ্যন ল'ব পাৰে তাৰ কাৰণে আমি ব্যৱস্থা কৰা উচিত আৰু মই কৰিম এইখিনি মোৰ বিশ্বাস আৰু বঙাইগাঁৱৰ বিভিন্ন ঠাইত এতিয়াও কিছুমান ঠাইত আমি দেখিছোঁ কিছুমান ঠাইত তেনেকুৱা ধৰণৰ আগৰ যি ৰাজনৈতিক নেতৃত্ব আছিলে সেই নেতৃত্বই কিছুমান ঠাইত বৰ মানে উপেক্ষাৰ দৃষ্টিৰে চাইছিল যাৰ কাৰণে যিবিলাক ঠাইত তেওঁলোকৰ মতদাতাসকল নাছিল সেইবিলাক ঠাইত কিছুমান কাম হোৱা নাই মই ভাবোঁ সকলোৰে প্ৰতি সমান দৃষ্টিৰে থাকিব লাগে সমাজৰ সকলো ধৰণৰ মানুহৰ প্ৰতি সকলো ধৰণৰ জাতি জনগোষ্ঠীৰ কামৰ কাৰণে কাম কৰিব লাগে মই সেই ন্যায় বা সমানতা সকলোৰে প্ৰতি আনিম এনেকুৱা ধৰণৰ বিষয় লৈ পেলাই মই আজি এই ৰাজনৈতিক পদূলিত আহিছোঁ ৰাইজৰ সহায় সহযোগিতা পালে মই নিশ্চয়কৈ আপোনালোকৰ কাম কৰিব পাৰিম আপোনালোকৰ পৰা সেই সহায় সহযোগিতা আৰু আশীৰ্বাদ কামনা কৰিছোঁ সকলোৱে এবাৰ বিচাৰ কৰক আমাৰ যি লগ' আছে এই বস্তুটোত মই কম আকৌ এবাৰ আপোনালোকে সকলোৱে বিচাৰ কৰক আৰু পৰিৱৰ্তনৰ দিশত এটা বিবেকেৰে আপোনালোকে এবাৰ মতদান কৰক আৰু আপোনালোকে বঙাইগাঁৱক আৰু আগুৱাই লৈ যাওক আৰু মই তাত সহায়ক হিচাপে আপোনালোকৰ ওচৰত সদায় আছোঁ সদায় থাকিম এইখিনিয়ে কৈ পেলাই মোৰ আজি বক্তব্য সামৰিছোঁ ধন্যবাদ নমস্কাৰ ভাৰত মাতা কি জয় আচ্ছা আপোনালোকৰ কোনো দল যোগাযোগ কৰিছিলে বা মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰাৰ কাৰণে কিবা তেনেকুৱা প্ৰবন্ধ লাগিছিলে বেলেগ কোনো দল বিভিন্ন ধৰণৰ বিষয় আজি ৰাজনৈতিক পৰিপ্ৰেক্ষিতত বা ৰাজনৈতিক মানে এই দিশত হৈ থাকে আপোনালোকেও জানে আৰু মই ভাবোঁ তাৰ কাৰণেই আজি এনেকুৱা হৈছে যে বঙাইগাঁৱত এটা যিটো আমি পৰিৱেশ দেখা পাব লাগিছিলে য'ত বিভিন্ন ধৰণৰ তেনেকুৱা যুৱক যিসকলৰ কামৰ প্ৰতি বা সমাজৰ প্ৰতি তেনেকুৱা ধৰণৰ চিন্তা সমাজক আগবঢ়াই লৈ যোৱাৰ কাৰণে যিসকলৰ চিন্তা আছে তেওঁলোকে ইয়াত আহিব নোখোজে তেওঁলোকৰ হয়তো অৰ্থ নাথাকিলেও তেওঁলোক যদি সমাজে তেওঁলোকক সহায় কৰে তেওঁলোকে আগবাঢ়ি আহিব পাৰে আজি যেনেকুৱা মোৰ লগত হৈছে আজি মই প্ৰথম দিনাই কৈছোঁ যিদিনা মই নমিনেশ্যন উঠাইছিলোঁ মোৰ লগত আজি সামৰ্থ্য বা শক্তি নাই তথাপিও মই এই দিশত আগবাঢ়িছোঁ কিন্তু মোৰ এটা বিশ্বাস আছিলে সমাজৰ কাৰণে সঁচাকৈ যদি কিবা কাম কৰিবলৈ ইচ্ছা আগ্ৰহ আৰু তাত যদি শুদ্ধ এটা অন্তঃকৰণ থাকে সমাজ আগবাঢ়ি আহে আজি মই সমাজক পাইছোঁ মোৰ লগত সমাজত য'তেই গৈছোঁ সকলোৱে বৰ আদৰিছে মোক সকলোৱে মোক তেওঁলোকৰ আশীৰ্বাদ দিছে আৰু সকলো ধৰণৰ জাতি জনগোষ্ঠী সকলো ভাষা ভাষী সম্প্ৰদায়ৰ মাজত মোক সকলোৱে বৰ সাহস আৰু তেওঁলোকে প্ৰেৰণা যোগাইছে মই ভাবোঁ এই যি বাতাবৰণ আছে এই বাকী সকলোবিলাক প্ৰশ্ন আজি উত্তৰ মই ইয়াত থিয় হ'ব পাৰিছোঁ আপোনালোকৰ সন্মুখত এই বাৰ্তা প্ৰেৰণ কৰিব পাৰিছোঁ মই ইয়াক মোৰ আজি এই মানে বিধানসভা সমষ্টিৰ এই যে মতদান হ'ব তাত মই জয় হোৱাৰ এইটো এটা বহুত সূচনা বুলি ভাবিলোঁ আৰু কিবা প্ৰশ্ন মই ক'লো আপোনাৰ মাজতে আমাৰ লগৰ পৰা সৰু সৰু কুৱেশ্যন এইখিনি লগ কৰি